যে তিনিটা পাৱাৰ ডিপাৰ্টমেণ্টৰ কৰ্পৰেশ্যন আছে। আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন আৰু আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন। লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল। এই গোটেইখিনি কৰ্মচাৰীক এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয়, কৰ্পৰেশ্যনৰ কৰ্মচাৰী, লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে, কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো স্কিম লোকসেৱা আৰোগ্য যোজনা, ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাবলৈ সক্ষম হ'ব। তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে। এতিয়া তিনিটা পাৱাৰ কৰ্পৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যিটো আমাৰ CBSE স্কুল চলাই, সিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলোঁ, আপোনালোক আছিলে, তেওঁলোকৰ এটা দাবী আছিলে। আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰেই তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব। যে তিনিটা পাৱাৰ ডিপাৰ্টমেণ্টৰ কৰ্পৰেশ্যন আছে। আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন আৰু আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন। লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল। এই গোটেইখিনি কৰ্মচাৰীক এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয়, কৰ্পৰেশ্যনৰ কৰ্মচাৰী, লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে, কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো স্কিম লোকসেৱা আৰোগ্য যোজনা, ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাবলৈ সক্ষম হ'ব। তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে। এতিয়া তিনিটা পাৱাৰ কৰ্পৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যিটো আমাৰ CBSE স্কুল চলাই, সিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলোঁ, আপোনালোক আছিলে, তেওঁলোকৰ এটা দাবী আছিলে। আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰেই তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব।